Hello students, আজি আমি এই pollen grains বিলাকৰ structure কেনেকুৱা হয় হেতু আমি পঢ়িম। অলৰেডি আমি লাষ্ট ক্লাছত গম পালো যে এই pollen grains বিলাক কেনেকৈ সৃষ্টি হয়, ক'ত সৃষ্টি হয় হয়নে? আৰু কি পাইছিলো যে এন্থাৰৰ ভিতৰত আমি মাইক্ৰোস্পঞ্জিয়াম পাইছিলো হয়নে? এই মাইক্ৰোস্পঞ্জিয়াম বিলাকত কেনেকৈ গৈ মানে pollen grains সৃষ্টি হয় হেতু আমি গম পালো আৰু তাৰ পিছত কি হয় হেবোৰ কেনেকৈ ৰিলিজ হয় হেতু গম পালো হয়নে? তেন্তে আজি আমি আহা যে এই pollen grains বিলাকৰ structure কেনেকুৱা হয়। pollen grains আৰু এই pollen grains বিলাকৰ জেনেৰেলি শেপটো কেনেকুৱা হয় জানানে গোলাকাৰ হয় মানে কেনেকুৱা হয় স্ফেৰিকেল হয় স্ফেৰিকেল কিন্তু কিছুমান বেলেগ বেলেগ উদ্ভিদৰ ক্ষেত্ৰত বা বেলেগ বেলেগ কিছুমান প্লেন্টছৰ ক্ষেত্ৰত কেনেকুৱা হ'ব পাৰে মেবি অভেল শেপড হ'ব পাৰে নহলে ট্ৰায়াঙ্গুলাৰ হ'ব পাৰে দেই তাৰ পৰা এটাৰ যেটো ব্যাসটো তেৰ কিমানৰ পৰা কিমানৰ ভিতৰত হয় 25 to 50 মাইক্ৰোমিটাৰ ঠিক আছে এটা তোমালোকে মনত ৰাখিবা আৰু সোৱা প্ৰত্যেকটো pollen grainৰে কি থাকে দুখনকৈ বেৰ থাকে মানে দুখনকৈ ওয়াল লেয়াৰ থাকে ঠিক আছে ধৰিলো এটো pollen grain তাই দুখনকৈ ওয়াল লেয়াৰ যিখন বাহিৰৰ যিখন ওয়াল লেয়াৰ সেইখন পুৰা কঠিন হয় মানে পুৰা হাৰ্ড হয় ঠিক আছে এই যে বাহিৰৰ যিখন ওয়াল লেয়াৰ সেইখনক কি বুলি কোৱা হয় এক্সাইন আৰু এই এক্সাইনখন কিহেৰে গঠিত জানানে মেড আপ অফ কি হয় স্পোৰোপলেনিন এটো মনত ৰাখিবা দে ইম্পৰ্টেন্ট হয় স্পোৰোপলেনিন নামৰ অৰ্গেনিক মেটেৰিয়েলে কি হয় গঠিত মেড আপ অফ কি হয় স্পোৰোপলেনিন যিখন এক্সাইন লেয়াৰ আউটাৰ যিখন লেয়াৰখন ঠিক আছে আৰু এই স্পোৰোপলেনিন নামৰ জৈৱিক পদাৰ্থ বা অৰ্গেনিক মেটেৰিয়েলে গঠিত এই যিখন এক্সাইন লেয়াৰখন সেইখনে প্ৰটেক্টিভ লেয়াৰ হিচাপে কাম কৰে মানে প্ৰতিৰোধী হিচাপে কেনেকৈ চোৱা বাহিৰৰ যিবিলাক হায়াৰ টেম্পাৰেচাৰ হওক বা ষ্ট্ৰং এচিডছ হওক বা এলকালি নতুবা কিছুমান এনজাইম মানে উৎক্ষেপকে কি কৰিব নোৱাৰে এই স্পোৰোপলেনিনটো এইবিলাকক ধ্বংস কৰিব নোৱাৰে সেইবিলাকে হেতু কাৰণে কি হয় এই এক্সাইন লেয়াৰখনে প্ৰটেক্টিভ লেয়াৰ নতুবা প্ৰতিৰোধী হিচাপে কাম কৰে গম পালানে আৰু চোৱা এই যে এক্সাইন লেয়াৰখন এই লেয়াৰখনৰ কিছুমান কি থাকে ৰন্ধ্ৰ থাকে ৰন্ধ্ৰ মানে কি কিছুমান পোৰ্ছ থাকে ঠিক আছে কিছুমান পোৰ্ছ থাকে এই বাহিৰৰ যিখন লেয়াৰ এক্সাইনৰ কথা কৈছো ঠিক আছে এখনৰ কিছুমান এনেকুৱা কিছুমান কি থাকে পোৰ্ছ থাকে বা ৰন্ধ্ৰ থাকে আৰু সেই ৰন্ধ্ৰবিলাকক কি বুলি কোৱা হয় জাৰ্ম পোৰ্ছ দেই যিবিলাক কি জনন ৰন্ধ্ৰ জাৰ্মপোৰ বা জনন ৰন্ধ্ৰ কিছুমান থাকে এইবিলাক ঠিক আছে আৰু যিবিলাক জেগাত এই পোৰ্ছ বিলাক থাকে ৰন্ধ্ৰবিলাক এই যে লেয়াৰখন ধৰা ঠিক আছে ইয়াত লেয়াৰ এনেকে পোৰ্ছ কিছুমান আছে বা ৰন্ধ্ৰ কিছুমান আছে এই যে ৰন্ধ্ৰবিলাক য'ত থাকে সেই ৰন্ধ্ৰবিলাক থকা জেগাবিলাকত কি নাথাকে স্পোৰোপলেনিন নামৰ যেটো কি বুলি কলো জৈৱিক যেটো পদাৰ্থ বা অৰ্গেনিক মেটেৰিয়েল নাথাকে মানে এখন বাহিৰৰ প্ৰটেক্টিভ লেয়াৰ ধৰা বাহিৰৰ যিখন এক্সাইন লেয়াৰ কলো কিছুমান এনেকুৱা পোৰ্ছ কিছুমান আছে জাৰ্ম পোৰ্ছ বা ৰন্ধ্ৰ কিছুমান জনন ৰন্ধ্ৰ দেই এটো কি কলো জনন ৰন্ধ্ৰ এই জনন ৰন্ধ্ৰবিলাক য'ত আছে তাত কি নাথাকে স্পোৰোপলেনিন নামৰ যেটো জৈৱিক পদাৰ্থ বা অৰ্গেনিক মেটেৰিয়েল তাত কিন্তু কি নাথাকে প্ৰেজেন্ট নাথাকে এখন হৈছে বাহিৰৰ এক্সাইন লেয়াৰ তাত পোৰ্ছ কিছুমান আছে বুলি কৈছো আৰু সেই পোৰ্ছ বিলাকক জাৰ্মপোৰ বুলি কোৱা হয় আৰু সেই পোৰ্ছ থকা বিলাকত ৰন্ধ্ৰ থকা জেগাবিলাকত কি নাথাকে স্পোৰোপলেনিন নামৰ সেই জৈৱিক পদাৰ্থ বা যেটো অৰ্গেনিক মেটেৰিয়েল সেইবিলাক নাথাকে আৰু চোৱা এই যে pollen grainৰ ভিতৰ ফালে যিখন বেৰ থাকে বা ভিতৰ ফালে যিখন ওয়াল থাকে সেইখনক কি বুলি কোৱা হয় ইনটাইন হল বাহিৰখন এক্সাইন ভিতৰখন হল কি ইনটাইন এই যে ইনটাইন যিখন বেৰ বা ইনটাইন যিখন ওয়াল লেয়াৰ সেইখন কিহেৰে গঠিত চেলুলোজ এণ্ড পেকটিন ওকে এখন চেলুলোজ আৰু পেকটিনেৰে গঠিত আৰু এখন কি হয় পাতলা হয় এই যে pollen grains বিলাকৰ যিখিনি সাইটোপ্লাজম থাকে বা যিখিনি কোষপৰক থাকে সেইখিনি কিহেৰে আৱৰি থাকে প্লাজমা মেমব্ৰেনেৰে আৱৰি থাকে দেই প্লাজমা মেমব্ৰেন এই কথাটো ইম্পৰ্টেন্ট এটো মনত ৰাখিবা যে পৰাগ ৰেণু বা pollen grainsৰ যিখিনি কোষপৰক বা যিখিনি সাইটোপ্লাজম কিহে আৱৰি থাকে প্লাজমা মেমব্ৰেনে আৰু তো চোৱা এই pollen grain বিলাক আমি কৰপা সৃষ্টি হয় বুলি পাইছিলো কৰপা প্ৰডিউস হয় সেই যে লাষ্ট ক্লাছত বুজাইছিলো মাইক্ৰোস্পোৰ টেট্ৰাছ মনত আছে সেই মাইক্ৰোস্পোৰ টেট্ৰাছ বিলাক কি হৈছিলে যে পিছত কি আছিলে যেতিয়া এন্থাৰটো মানে ম্যাচিউৰ হয় বা যেতিয়া পুৰত হয় পৰাগধানীটো তেতিয়া কি হয় ডিহাইড্ৰেটেড হৈ যোৱাৰ পিছত ইটো পৰা সেপাৰেট হৈ যায় হয় নাই তাৰপিছত আমি পাইছিলো কেনে pollen grain এতিয়া চোৱা সেই তেতিয়া যেতিয়া pollen grain বিলাক যেতিয়া মানে পুৰত হয় বা ম্যাচিউৰ হয় তেতিয়া কি হয় ডিভিজন হয় হেতি দুটা সেল থাকে তেহেতৰ কি সেল থাকে চোৱা এটা হৈছে কি ভেজিটেটিভ সেল হেটো আছে লাৰ্জাৰ সেলটো ডাঙৰ সেলটো
ভেজিটেটিভ চেলটো কি বুলি কোৱা হয় অংগজ কোষ তাৰপিছত যেটো স্মলাৰ যেটো সেল সেটো কি বুলি কোৱা হয় জেনাৰেটিভ সেল বুকত আছে ভালকে চাই লবা দেই এটো হৈছে কি জনীয় কোষ তাৰপিছত চোৱা 60% এঞ্জিওস্পাৰ্মৰ ক্ষেত্ৰত মানে গুৰুত্ববেশী উদ্ভিদৰ ক্ষেত্ৰত কি হয় এই যে পলেন গ্ৰেইনটো আমি বাইসেল পালো হয়নে দুটা আছে যে ভেজিটেটিভ সেল আৰু জেনাৰেটিভ সেল এনেকুৱা এই বাইসেল থকা অৱস্থাতে মানে এনেকুৱা দুই কোষীয় অৱস্থাতে কি হয় তেতি পৰাগধানীৰ পৰা বা এন্থাৰ পৰা ৰিলিজ হয় ঠিক আছে এই পলেন গ্ৰেইনছ বিলাক কিন্তু বাকি 40%ৰ ক্ষেত্ৰত 60% কি কলো তেনেকৈ ৰিলিজ হয় আৰু বাকি যিখিনি 40% এঞ্জিওস্পাৰ্মৰ ক্ষেত্ৰত বা গুৰুত্ববেশী উদ্ভিদৰ ক্ষেত্ৰত কি হয় এই যে জেনাৰেটিভ সেলটো এই জেনেটিভ সেলটো তেতি ডিভিজন হৈ পিনে কি কৰে দুটা পুং জনন কোষৰ সৃষ্টি কৰে পুং জনন কোষ মানে কি মেল গেমেট মানে দুটা মেল গেমেটৰ তেতি কি হয় সৃষ্টি হয় তেতিয়াহে তেতি কি হ'ব ৰিলিজ হ'ব এতিয়া সোৱা এই যে 40%ৰ ক্ষেত্ৰত এতিয়া কি হ'ব তিনি কোষীয় স্তৰ হ'ব হয়নে কাৰণ যেতিয়া পলেন গ্ৰেইন বিলাক এতিয়া সোৱা দুই কোষীয় যেতিয়া স্তৰ আছিলে মানে যেতিয়া বাইসেল হৈ আছিলে তেহেতি হেতু অৱস্থাত কি আছিলে 60% এঞ্জিওস্পাৰ্মৰ ক্ষেত্ৰত তেনেকৈ পলেন গ্ৰেইনছ বিলাক ৰিলিজ হৈ গুচি যায় হয়নে কিন্তু 40% এঞ্জিওস্পাৰ্ম বা গুপ্তবীজ উদ্ভিদৰ ক্ষেত্ৰত কি হয় এই যেটো স্মলাৰ যেটো সেল বা যেটো জেনাৰেটিভ সেল মানে জনীয় কোষটো এতে কি হ'ব ডিভিজন হৈ পিনে কি কৰে দুটা মেল গেমেটৰ সৃষ্টি হোৱাৰ পিছতহে তেতে ৰিলিজ হয় ঠিক আছে এই কথাটো কিন্তু তোমালোকে মনত ৰাখিবা টু সেল স্টেজ আছিলে থ্ৰী সেল স্টেজ বুকত তোমালোকৰ ফিগাৰটো দিয়া আছে মই দেখাই দিছো ৰবা এটো সোৱা এটা পলেন গ্ৰেইন টেট্ৰাটৰ ফিগাৰটো আৰু আমি ফাৰ্স্টে কি পাইছিলো ডিভিজন হোৱাৰ পিছত টু সেল স্টেজ বা বাই সেল স্টেজত হয়নে কি পাইছিলো দুটা সেল এটা আছে কি ভেজিটেটিভ সেল এটা আছে কি জেনেৰেটিভ সেল এটো বিগাৰ এটো স্মলাৰ এটো আছিলে অংগজ কোষ আৰু এটো আছিলে কি জনীয় কোষ আৰু 60% এঞ্জিওস্পাৰ্মৰ ক্ষেত্ৰত বা গুপ্তবীজী উদ্ভিদৰ ক্ষেত্ৰত কি কলো যে এই টু সেল স্টেজ অৱস্থাত বা দুই কোষীয় স্তৰ অৱস্থাত তেন্তে কি হয় পৰাগধানীৰ পৰা বা এন্থাৰ পৰা নিৰ্গত হয় ঠিক আছে আৰু যিখিনি 40% যিখিনি এঞ্জিওস্পাৰ্ম বা গুপ্তবীজী উদ্ভিদৰ ক্ষেত্ৰত কি হয় বুলি কলো এই যেটো জেনাৰেটিভ সেল আছে বা এই যেটো জনীয় কোষ আছে এই কোষটো কি হ'ব ফাৰ্দাৰ ডিভাইড হ'ব কেনেকৈ হ'ব মাইটোটিক্যালি ঠিক আছে মাইটোটিক্যালি ডিভাইড হোৱাৰ পিছত কি হ'ব দুটাকৈ পুং জনন কোষৰ সৃষ্টি কৰে মানে দুটাকৈ মেল গেমেটৰ সৃষ্টি কৰে তে টোটাল আমি কি সেল স্টেজ পালো তো 3 সেল স্টেজ তিনি কোষীয় স্তৰ হয়নে তাৰ পিছতে তেতে কি হ'ব পৰাগধানীৰ পৰা বা এন্থাৰ পৰা নিৰ্গত হয় হল তেন্তে আজি আমি কি পালো এই পলেন গ্ৰেইনছৰ ষ্ট্ৰাকচাৰ ওপৰত পালো হয়নে তেন্তে তোমালোকে যেতে কাম কৰিবা এই পলেন গ্ৰেইনছৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা হয় কি আছে তাত হেবু সব তোমালোকে বুকখনো ভালকে চাই লবা আৰু তোমালোকে গুটেখিনি ভালকে লিখি পেলাবা দেই আৰু তেন্তে আজিলে ইমানে নেক্সট যেখিনি আছে আমি পিছৰ ক্লাছত ডিসকাস কৰিম ওকে থ্যাংক ইউ